আজি আমি তোমালোকৰ লগত আলোচনা কৰিম অনুশীলনী 4.4 2 নম্বৰ সমীকৰণবোৰৰ বিষয়ে। আমাৰ 2 নম্বৰত কি দিয়া আছে যে তলৰ দ্বিঘাত সমীকৰণবোৰৰ প্ৰতিটোৰে ক্ষেত্ৰত k মান উলিওৱা যাতে সিহঁতৰ দুটাকৈ সমান বাস্তৱ মূল থাকে। মানে আমাক তলত এই যিকেইটা সমীকৰণ দেখিছা ইহঁতৰ আমি k মান উলিয়াব লাগিব। গতিকে আমি কেনেকৈ নিৰ্ণয় কৰিম k মানটো কেনেদৰে উলিয়াম তোমালোকে মন দি যাবা আৰু ভালদৰে বুজিবলৈ চেষ্টা কৰিবা। আৰু যদি তোমালোকে কিবা বুজি নোপোৱা তেন্তে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি সুধিব পাৰা। ঠিক আছে, ব'লা তেন্তে আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ 2 নম্বৰ 1 নম্বৰ সমীকৰণটোত কি দিয়া আছে যে 2x² + kx + 3 = 0। আমি এতিয়া এই সমীকৰণটো সেই সমান বাস্তৱ মূল দুটা কেনেদৰে নিৰ্ণয় কৰিম। ঠিক আছে, আমি প্ৰথম লিখি ল'ম যে এই সমীকৰণটো কি আৰ্হিত আছে হয়নে। আমি জানো কি আৰ্হিত আছে, আমি লিখিব পাৰোঁ উক্ত সমীকৰণটো কোনটো আৰ্হিত আছে, আমি লিখিব পাৰোঁ যে ax² + bx + c = 0 আৰ্হিৰ হয়নে। এইটো আৰ্হি যদি হয় তেনে আমি a = কি লিখিব পাৰোঁ, a = আমাৰ কি আছে 2 মানে a মানে কি x² সহগ। এতিয়া এই সমীকৰণটো x² সহগ কি আছে 2, গতিকে a = 2 আৰু b মানে কি হ'ব, b মানে হৈছে x ৰ সহগ অৰ্থাৎ এই x ৰ সহগ, x ৰ সহগটো কি k আৰু c মানে কি যিটো ধ্ৰুৱক থাকে সেইটো আমাৰ হ'ব c হ'ব। আমি ইয়াৰ পাছত কেনেকৈ কি কৰোঁ যে ভেদ নিৰূপক উলিয়াওঁ। আমি ভেদ নিৰূপক উলিয়াই কি গম পাওঁ যে ইয়াৰ বাস্তৱ মূল থাকে বা নাথাকে হয়নে। এতেকে ভেদ নিৰূপক কি হ'ব, আমাৰ ভেদ নিৰূপক সমান কি আছিলে, ভেদ নিৰূপকটো আমাৰ b² - 4ac এইডোখৰক আমি কি বুলি কওঁ ভেদ নিৰূপক বুলি কওঁ নহয়নে। এতিয়া আমি b মানে কি পাইছোঁ, আমি পাইছোঁ b মানে k হয়নে, অৰ্থাৎ k² - 4 * a মানে কিমান, a মানে আমি 2 পাইছোঁ আৰু c মানে কিমান পাইছোঁ 3 হয়নে। এতিয়া আমি কি হ'ব k² - 4 × 12 আৰু 2 বাৰ কিমান 24। এতিয়া আমি ভেদ নিৰূপক কি পালোঁ যে ভেদ নিৰূপকটো আমাৰ k² - 24 হয়নে। এতিয়া আমি এইটো k² - 24 এইটো আমি কি গম পাওঁ ই 0 নহয়গৈ, কিন্তু k মান কিবা এটা সংখ্যা পাম আমি হ'ল, আমি k মান কিবা এটা পাম। গতিকে আমি ইয়াত যদি 0 নহয় বা 0তকৈ সৰু নহয়, 0 হ'লে একো প্ৰব্লেম নাই, যদি 0তকৈ সৰু নহয় তেনে আমি কি পাওঁ, তেন্তে আমি ইয়াৰ দুটা বাস্তৱ মূল পাওঁ হয়নে। এতেকে সমীকৰণটোৰ দুটা বাস্তৱ মূল আছে হয়নে, দুটা বাস্তৱ মূল আছে। এতিয়া আমি কি পাইছিলোঁ, আৰু বাস্তৱ মূল আছে মানে থাকিব, আছে লিখা বাস্তৱ মূল থাকিব, লিখা থাকিব যদিহে কেনেকুৱা হ'ব লাগিব, এই সমীকৰণটো অৰ্থাৎ আমাক যিটো সমীকৰণ দিছিলে সেই সমীকৰণটোৰ দুটা বাস্তৱ মূল থাকিব। আমি এইডোখৰ 20 = 45 মানটো উলিয়াই আহিছোঁ, ইয়ালৈকে আমি গম পোৱা নাই ইয়াৰ বাস্তৱ মূল থাকে নে নাথাকে। ঠিক আছে, আমি এতিয়া লিখিমহে ইয়াৰ সমীকৰণ দুটা বাস্তৱ মূল থাকিব যদিহে কেতিয়া থাকিব, যদিহে b² - 4ac = 0 নিচিনা হয় হয়নে। আমি এতিয়া কি লিখিলোঁ, সমীকৰণটো দুটা বাস্তৱ মূল থাকিব যদিহে b² - 4ac = 0 দৰে হয়। এতিয়া b² - 4ac মানে আমি কি পালোঁ, আমি ইয়াত পাই থৈছোঁ মানে k² - 24 = 0। ইয়াৰ পৰা আমি এতিয়া k মান যদি উলিয়াই দিওঁ, k² = 24 ইফালে যদি লৈ যাওঁ 24 হ'ব,
হ'লে 24 হ'ব এতিয়া ইয়াৰ পৰা আমি যদি কে ৰাখি দিওঁ স্কোৱাৰটো যে এফালে লৈ যাওঁ আমি জানো যে এফালে স্কোৱাৰ থাকিলে যদি সমাজনৰ বাওঁফালে লৈ যাওঁ বা ইফালে লৈ যাওঁ তেতিয়া স্কোৱাৰটো আঁতৰি প্লাছ মাইনাছ উৰ্বা চিনটো বহে আৰু কাৰ ওপৰত বহিব 24 ওপৰত হয়নে আমি 20 আমি যে দেখিলোঁ √24 ইয়াক আমি অকণমান সৰল কৰি দিব পাৰোঁ হয়নে আমি কেনেকৈ সৰল কৰিব আমি জানো কি 24 মানে কি √24 মানে কি হ'ব √24 মানে √4 ইনটু √6 নহয়নে তাৰ মানে √4 ইনটু √6 এইটো হ'ল এতিয়া √4 মানে কিমান 2 গতিকে 2 ইনটু √6 হয়নে এতিয়া আমি কি লিখিব পাৰোঁ 24 কি লিখিব পাৰোঁ প্লাছ মাইনাছ 2 √6 হয়নে এতিয়া আমাক দুটা বুলি উলিয়াব কৈছে নাই আমি দুটা পাইছোঁ এটা প্লাছৰ পাইছোঁ এটা মাইনাছৰ পাইছোঁ হয়নে এতিয়া কি লিখিম এতেকে মূল দুটা হ'ল এতেকে মূল দুটা হ'ল কি এটা প্লাছ আমি প্লাছ নিলোঁ হয় এটা 2√6 আৰু আনটো প্লাছৰ এইটো লিখিলোঁ এতিয়া মাইনাছটো মাইনাছ 2 ইনটু √6 বুজি পালা তোমালোকে এইডোখৰ বুজি পালা নাই আমি প্ৰথমতে বি স্কোৱাৰ মাইনাছ পৰিসীমাটো ইয়াত উলিয়াই লৈছোঁ দেই ইয়াত আমি বি স্কোৱাৰ মাইনাছ পৰিসীমাটো উলিয়াই লৈছোঁ আৰু এই পাছৰডোখৰতে আমি কৈছোঁ বাস্তৱমূল থাকিব যদিহে এইটো আৰ্হি হয় হয়নে আমি গৈ দেখিলোঁ যে কি এই আৰ্হিটোত বহাই দিয়া পাছত আমি লাষ্টত সমাধান কৰি গম পালোঁ যে ইয়াৰ দুটা মূল আছে তাৰ এটা মূল কি 2 ইনটু √6 আৰু আনটো কি মাইনাছ 2 ইনটু √6 বুজি পালা নিশ্চয় ঠিক আছে তেন্তে আমি পাছতো লাগ পাওঁ ছাত্ৰ ছাত্ৰীসকল আমাৰ 2 নম্বৰটো কি দিয়া আছে kx ইনটু x মাইনাছ 2 প্লাছ 6 ইকুৱেল 0 আমি এই সমীকৰণটোক প্ৰথমতে এটা দ্বিঘাত সমীকৰণলৈ ৰূপান্তৰ কৰিলোঁ দেখিছা তোমালোকে দ্বিঘাত সমীকৰণ হৈ থকা নাই আমি দ্বিঘাত সমীকৰণলৈ বনাই লওঁ কেনেকৈ বনাম যে kx ইনটু x মাইনাছ 2 প্লাছ 6 ইকুৱেল 0 আছে হয়নে ইয়াত আমি kx x লগত যেতিয়া পূৰণ হ'ব kx স্কোৱাৰ হ'ব হয়নে মাইনাছ চিন আছে মাইনাছ আকৌ kx আৰু 2 পূৰণ কৰি কি হ'ব টুৱাইছ kx প্লাছ 6 ইকুৱেল 0 হয়নে এতিয়া আমি দ্বিঘাত সমীকৰণটো পালোঁ এতিয়াতো কি এতিয়া ইয়াৰ আৰ্হিটো হ'ব কি হ'ব যে ax স্কোৱাৰ প্লাছ bx প্লাছ c ইকুৱেল টু 0 দৰে হয়নে 0 দৰে এতেকে আমি কি কৰিব পাৰোঁ a ইকুৱেল কি লিখিব পাৰোঁ a ইকুৱেল আমি জানো কি x স্কোৱাৰ হওক তাৰমানে কি k b ইকুৱেল কি x হওক কি টুৱাইছ k আৰু c মানে কি ধ্ৰুৱকটো 6 বুজি পাইছে ইয়ালৈকে ঠিক আছে এইটো আমাৰ মাইনাছ হ'ব লাগে কাৰণ এইটো মাইনাছটো নহয় জানো গতিকে মাইনাছ টুৱাইছ কে হ'ব ঠিক আছে এতেকে আমাৰ ভেদ নিৰূপকটো কি হ'ব হয়নে এতিয়া ভেদ নিৰূপকটো আমাৰ কি হ'ব আমি জানো ভেদ নিৰূপকটো কি আমাৰ বি স্কোৱাৰ মাইনাছ 4ac হয়নে এতিয়া বি স্কোৱাৰ মানে কি হ'ব আমি জানো বি মানে মাইনাছ 2k হয়নে গতিকে মাইনাছ 2k হোল স্কোৱাৰ মাইনাছ 4 a মানে k আৰু c মানে 6 হয়নে এনেকুৱা হ'ল আমাৰ এতিয়া আমি এইটো যদি সৰল কৰি দিওঁ মাইনাছটো আমি জানো স্কোৱাৰ থাকিলে প্লাছ হৈ যাব আৰু 2 স্কোৱাৰ মানে 4k মাইনাছ 6 4 গুণ 24 24k আমি ভেদ নিৰূপকটো কিমান পালোঁ 4 এইটো আমাৰ k ওপৰত স্কোৱাৰ আছে গতিকে k স্কোৱাৰ হ'ব দেই আমাৰ স্কোৱাৰটো k ওপৰতো আছে ন গতিকে 4k স্কোৱাৰ হ'ব এতিয়া ভেদ নিৰূপকটো কি পালোঁ 4k স্কোৱাৰ মাইনাছ 24k হয়নে এলাকে আমি ভেদ নিৰূপকটো অৰ্থাৎ বি স্কোৱাৰ মাইনাছ পৰিসীমান পালোঁ এতিয়া আমি কি কৰিম সমীকৰণটো দুটা সমানমূল থাকিব যদি লিখি ল'ম
এতেকে সমীকৰণটোৰ দুটা বাস্তৱ মূল থাকিব লিখি ল'ম। দুটা বাস্তৱ মূল থাকিব যদিহে কি হ'ব লাগিব যে b² - 4ac = 0 হ'ব লাগিব। ইয়ালৈকে আমি চবে বুজি পাই আছোঁ। এতিয়া b² - 4ac মানে কেনে পালোঁ? b² - 4ac মানে 4k² - 24k। আমি এইটো লিখিব পাৰোঁ, b² - 4ac সেইটো লিখিব পাৰোঁ। কি লিখিব পাৰোঁ? 4k² - 24k = 0। এতিয়া আমি এটা কি কৰিম? ইহঁত দুইটাৰ পৰা কি কমন আহিব? 4k এটা কমন আহিব হয়নে? দুইটা 4k কমন আহিব। ইয়াত k দুটা আছে, এটা গুচি আহিলে, থাকিলে এটা মাইনাছ। ইয়াৰ পৰা 24 মানে কি? 24 মানে 4 × 6 হয়নে? 4টো গুচি আহিলে, থাকিলে কি 6, আৰু লগত কি থাকিলে? আমাৰ লগত একো নাথাকে, কাৰণ এই যে kটো যে আছে, kটো গুচি আহিলে নে? কি হ'ব? 4k × k - 6 = 0। এতিয়া তোমালোকে এইডোখৰ বুজিবলগীয়া চোৱা। এতিয়া আমি দুটামান পালোঁনে? দুটামান পালোঁ। এতিয়া আমি কি কৰিম? এই 4টো ইয়াত ইহঁতৰ লগত পূৰণ হৈ থকা নাই জানো? এফালে যদি লৈ যাওঁ, 0 লগত হৰণ হ'বগৈ, আৰু 0 হৰণ কৰা মানে কি হ'ব? 0। গতিকে আমাৰ থাকিব কি? k × k - 6 = 0। এতিয়া আমি এইডোখৰ কেনেকৈ কৰোঁ চাওঁ। এইডোখৰ আমি কি কৰিব পাৰোঁ? আমি যদি এই k - 6টো আকৌ ইয়াত পূৰণ হৈ থকা নাই জানো? এই k - 6টো যদি এফালে লৈ যাওঁ, হৰণ হ'বগৈ। হৰণ হ'লে কি হ'ব? k = 0 নহ'বগৈ নে? k = 0 হ'ব। বা আমি k - 6 যদি ৰাখি দিওঁ, এইটো যদি এফালে গুচি যায়, এই সমান চিহ্ন যদি সোঁফালে গুচি যায়, এই kটো 0 লগত হৰণ হৈ 0 হ'ব। গতিকে কি হ'ব? এফালে আমি কি পাম? k - 6 = 0 পাম হয়নে? বুজি পালে লাইনটো কি ক'লোঁ? যদি আমি বাওঁফালে এইটোক ৰাখোঁ, তেন্তে ই সোঁফালে গুচি যাব, আৰু 0 হৰণ কৰি 0 হ'বগৈ। তাৰমানে k = 0 হ'বগৈ নে? বা আমি আনহাতে যদি k - 6ক ৰাখি দিওঁ, এই kক যদি লৈ যাওঁ ইফালে, kটোৱে 0 হৰণ কৰি 0 হ'বগৈ। তাৰমানে k - 6 = 0 হ'বনে? হ'ব। ইয়াৰ পৰা আমি যদি k মান লৈ দিওঁ, k = কি হ'ব? -6টো এফালে গ'লে 6। এতেকে কি লিখিব পাৰোঁ? এতেকে আমাৰ মূল দুটা কি? মূল দুটা কি? এটা আমাৰ এটা k = 0 আৰু আনটো k = 6। কিন্তু k = 0 হ'ব নোৱাৰে। কিয় হ'ব নোৱাৰে? তোমালোকে চোৱা, k = 0 মানে কি? আমি যদি এইডোখৰ যদি মন কৰোঁ, এই k মানটো যদি আমি ইয়াত যদি 0 বুলি ধৰি লওঁ, হয়নে? ইয়াতো যদি 0 বুলি ধৰি লওঁ, এইকেইটা পূৰণ হৈ 0 হৈ যাবনে? আৰু 0 হৈ যোৱাৰ লগে লগেচোন আমাৰ x² নাথাকিবই। আৰু আমি জানো x² তাৰমানে a আৰু b কেতিয়াও 0 হ'ব নোৱাৰিব। আমাৰ এইটোত আমাৰ এইটো আহি হয়নে? এইটো যদি 0 হয় বা এইটো যদি 0 হয়, তেন্তে পূৰণ হৈ 0 হৈ যাব নাই? গোটেই বস্তুতে 0 হৈ যাব, আৰু এই বস্তুটো 0 হৈ যাব। আৰু এইকেইটা 0 হৈ যোৱা মানে এটা দ্বিঘাত সমীকৰণ হ'ব জানো? গতিকে যিহেতু সমীকৰণ এটা দ্বিঘাত সমীকৰণ হ'ব নোৱাৰে, গতিকে আমি k = 6টো ইয়াৰ মূল হয় বুলি ক'ব নোৱাৰোঁ হয়নে? বুজি পাইছা? ঠিক আছে, তেন্তে আমি নেক্সটলৈ আগবাঢ়োঁ। এতিয়া আমাৰ 3 নম্বৰত কি দিয়া আছে? x² - k + 4 × x + 2k + 5 = 0 হয়নে? এই সমীকৰণ প্ৰথমতে এবাৰ এটা লাইন লিখি লওঁ। x² - k + 4 × x + 2k + 5 = 0। ঠিক আছে, সমীকৰণটো কি আমাৰ ax² + bx
প্লাছ চি ইকুৱেল 0 আৰ্হিৰ হয়নে? যদি এইটো আৰ্হি হয় তেন্তে বা এতেকে আমাৰ এ ইকুৱেল কি হ'ব? এ বুলি ক'লে আমি জানো এক্স স্কোৱাৰ হওক, আৰু ইয়াত এক্স স্কোৱাৰ মানে কি আছে? একো নাই, 1 আছে হয়নে? বি মানে এক্স হওক কি আমাৰ কে প্লাছ 4 আৰু চি মানে কি? এই যে ধ্ৰুৱকটো দেখিছা, ধ্ৰুৱকটো কি আমাৰ টুৱাইছ কে প্লাছ 5 হয়নে? কমা চি ইকুৱেল টু টুৱাইছ কে প্লাছ 5। ঠিক আছে, এতিয়া আমি কি কৰিম? এই সমীকৰণটো দুটা বাস্তৱ মূল আছেনে নাই আমি তাক নিৰ্ণয় কৰিম। বুজি পাইছা? আমি যদি ইহঁতক যদি সমাধান কৰি চাওঁ, আমি প্ৰথমতে ধৰি ল'ম, কি বুলি ধৰি ল'ম? যে সমীকৰণটোৰ দুটা বাস্তৱ মূল থাকিব। কেতিয়া থাকিব? যদিহে বি স্কোৱাৰ মাইনাছ 4ac ইকুৱেল কি হ'ব লাগিব? 0 হ'ব লাগিব। ইয়ালৈকে আমি চবেই জানো, মানে আমি যে আগত বি স্কোৱাৰ মাইনাছ 4ac উলিয়াই লৈছিলোঁ, ইয়াৰ আগৰ অংকটো মানে আগতে উলিয়াই লৈছিলোঁ, এইবাৰ আমি নাই লোৱা। মানে চব অংক একে নিয়মত নাই কৰা, বেলেগ বেলেগ নিয়মত কৰিব পাৰি। আমাৰ প্ৰচেছটো একেটাই, মেথডটো একেটাই, কিন্তু আমি বি স্কোৱাৰ মাইনাছ 4ac মানটো উলিয়াই দিলে আমাৰ অলপ সহজ হয়, পাছত আকৌ কৰিবলগীয়া নাই। একেটাই কথা, আমি আগত কৰা পাছত কৰা গোটেই এবাৰ আমি একেলগে কৰিম হয়নে? গতিকে বি স্কোৱাৰ মানে কি আমি জানো যে কি বি মানে কিমান? কে প্লাছ 4 হয়নে? মানে কে প্লাছ 4 হোল স্কোৱাৰ মাইনাছ 4 ইনটু এ মানে কিমান? 1 হয়নে? ইনটু চি মানে কিমান? টুৱাইছ কে প্লাছ 5, অ' চৰি দেই, আমাৰ এই আগত এটা মাইনাছ আছিলে, যেন তোমালোকে মাইনাছ ইয়াত এইটো মাইনাছ দেখিছিলে নে? মাইনাছ বি মানটো মাইনাছ হ'ব দেই, মোৰ অলপ থাকি গৈছিলে। এইটো আমাৰ কি হ'ব? মাইনাছ হ'ব ইয়াত হয়নে? মাইনাছ হ'ব। তাৰপিছতে আমাৰ 4a বুলি ক'লে 1 আৰু চি বুলি ক'লে টুৱাইছ কে প্লাছ 5, আমি বেকেট দি দিব পাৰোঁ, অলপ নাই নিদিলেও হয়, ইকুৱেল 0। ইয়াৰ পিছত আমি কি কৰিম? এইডোখৰ যদি আমি ভাঙিবলৈ যাওঁ, এইডোখৰ আমি কেনেকৈ পাইছোঁ কোৱাচোন? এ প্লাছ বি হোল স্কোৱাৰ সূত্ৰ পৰি থকা নাই নে বাৰু হয়নে? আৰু আমি জানো যে মাইনাছৰ ওপৰত যেতিয়া স্কোৱাৰ থাকে তেতিয়া আমাৰ স্কোৱাৰটো উঠি যায় হয়নে? গতিকে আমাৰ কি হ'ব? এ প্লাছ বি হোল স্কোৱাৰটো পৰি আছে তাত হয়নে? এ প্লাছ বি হোল স্কোৱাৰত পৰি আছে আমাৰ সূত্ৰটো মানে কি? যে এ স্কোৱাৰ, এ মানে কি? ইয়াত কে, এ স্কোৱাৰ প্লাছ টুৱাইছ, আকৌ এ মানে কে টুৱাইছ এ বি মানে কি? 4 প্লাছ বি স্কোৱাৰ, তাৰমানে 4 স্কোৱাৰ। ঠিক আছে, এইটো মাইনাছ চিন আছে, মাইনাছ চিন দিলোঁ। এতিয়া আমি এই গোটেইকেইটা যদি পূৰণ কৰোঁ, গোটেই পূৰণ কৰিলে কি হ'ব? 4 কে পূৰণ কৰিলে 4 হ'ল, 4 যদি টুৱাইছ কে পূৰণ কৰোঁ কিবা হ'ব? 4 দুগুণ 8k হয়নে? আকৌ আমাৰ এইটো কি হ'ব? মাইনাছ চিন আছে, এইটো কাৰণ মাইনাছ চিন আছে, মাইনাছ, গতিকে 4 5 কিমান? 20 ইকুৱেল 0। বুজি পাইছোঁ? এতিয়া আমি এইকেইটা কেনেকৈ কৰিম? এইডোখৰ কে স্কোৱাৰ প্লাছ 4 দুগুণ 8 8k প্লাছ 4 স্কোৱাৰ মানে 16 মাইনাছ 8k মাইনাছ 20 ইকুৱেল 0। দেখিছা, এটা মাইনাছ 8k, এটা প্লাছ 8k কাট খাই গ'ল। থাকিবগৈ কি? আমাৰ কি থাকিবগৈ? ইয়াত কে স্কোৱাৰ আছে হয়নে? আৰু এইফালে তোমাৰ চোৱা প্লাছ 16 মাইনাছ 20, তাৰমানে মাইনাছ 20ৰ পৰা 16 বিয়োগ গ'লে 4 ইকুৱেল 0। এতিয়া আমি ইয়াৰ পৰা যদি কে মান উলিয়াওঁ, কে স্কোৱাৰ ইকুৱেল 4টো ইফালে গ'ল, মাইনাছ 4টো প্লাছ হৈ গ'ল হয়নে? মাইনাছ 4টো প্লাছ হৈ গ'ল। এতিয়া এই স্কোৱাৰটো যদি ইফালে লৈ যাওঁ,
কে থাকিব ইকুৱেল স্কোৱাৰ লৈ যোৱাৰ লগে প্লাছ মাইনাছ চিন বহিব আৰু স্কোৱাৰটো লৈ যোৱাৰ কাৰণে এইটো কি হ'ব 4 এতিয়া চোৱা দিছ ইমপ্লাইজ কে ইকুৱেল টু প্লাছ মাইনাছ 4 ৰুট 4 মানে কিমান 2 এতেকে আমাৰ মূল দুটা কি হ'ব মূল দুটা এটা যদি প্লাছ 2 হয় আনটো আকৌ কি মাইনাছ হয়নে মাইনাছ 2 বুজি পাইছা নিশ্চয় ঠিক আছে আশা কৰোঁ তোমালোকে ভালদৰে বুজি পালা